আৰক্ষীকে আক্ৰমণ কৰক বা নিৰীহ লোককে কোনোবা আক্ৰমণ কৰক, যিকোনো হিংসাত্মক ঘটনা আমি সমৰ্থন নজনাওঁ। কিন্তু কাৰ্বি আংলঙৰ আজি 4 দিন আগততো মই গৈছিলোঁ স্পটত, DGP চাহাবৰ লগত আলোচনা কৰিছিলোঁ, মন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ। পুলিচ প্ৰশাসন সম্পূৰ্ণ নিষ্ক্ৰিয় আছিল, ইয়াত সম্পূৰ্ণ নিষ্ক্ৰিয় আছিল। নহ'লে DGP এজন আছে, IGP আছে, SP কেইবাজনো আছে, ইমান অৰাজক পৰিস্থিতি হৈ থাকে নেকি? গতিকে এৰি দিয়া হৈছে, তহঁতে লাগি থাক, সেইটোৱে কৰি দিয়া হ'ল। নহ'লে আজি মানুহ সন্মুখখন ব্ৰিজৰ এইফালে হাজাৰ হাজাৰ মানুহ, ব্ৰিজৰ সিফালে সিমান হাজাৰ হাজাৰ মানুহ, ইটোৱে সিটোৰ বিষয়ে বেয়াকৈ গালি দিছে, সিহঁতেও গালি দিছে। কেনেকৈ এনেকৈ হ'বলৈ পাবলৈ? পুলিচ প্ৰশাসন কি এনেকৈ কাম কৰে নেকি? এই তেওঁলোক ঢিলামিৰ কাৰণে হ'ল। আজি CMৰ ঘৰ যে জ্বলালে, যদি তেওঁলোকে প্ৰতিবাদকাৰীসকলৰ লগত যদি ভালকৈ আলোচনা বিলোচনা কৰিলেহেঁতেন, গুৰুত্ব দিলেহেঁতেন, ইমান হিংসাত পৰিস্থিতি নহয়, কেতিয়াও এইটো নহয়। গতিকে আমি কোনো হিংসাত্মক পৰিস্থিতি সমৰ্থন নকৰোঁ। আৰু হিংসা আৰু যাতে এইটো যিটো শান্তি এতিয়া ঘূৰি আহিছে এইটো হওক, সেইটোৱে আমি বিচাৰিছোঁ। কাৰ্বি আংলঙত যিটো হিংসাত্মক পৰিস্থিতি হ'ল বা হৈছে, সেইটোলৈ আমি উদ্বিগ্ন, চিন্তিত। তাৰোপৰি এই ঘটনাবিলাক লৈ পেলাই কিছু লোকে এইটো দেখিছোঁ আমি, এই যে ভূমিপুত্ৰৰ বিৰুদ্ধে কিছুমান কটু মন্তব্য কৰিছে, সেইটো আমি নিন্দা কৰিছোঁ। চৰকাৰক দাবী জনাইছোঁ যে ইয়াৰ ওপৰত আইনী ব্যৱস্থা লওক। আৰু সেইটোলৈ আমি বৰ দুখিত, যিহেতু ভূমিপুত্ৰসকলৰ বিৰুদ্ধে বা তেওঁলোকৰ বিৰুদ্ধে চাইনিজ বুলি কোৱা, গো বেক কোৱা, এই কথাত আমি বিৰোধ কৰিছোঁ। আৰু এইটো হ'ব নালাগে। কোনো জনগোষ্ঠীৰ বিৰুদ্ধে এইটো ঘটনালৈ যাতে কোনো মন্তব্য নাৰাখে, এইবিলাকৰ বিৰুদ্ধে চৰকাৰৰ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়া সকলোৱে সংযমভাৱে থাকক, যাতে পৰিস্থিতি অলপ উন্নত হৈছে আৰু ভাললৈ আহক। মানে এটা ঘটনা চাওক, যিকোনো প্ৰতিবাদকাৰী হওক, ভূমিপুত্ৰ হওক, যোনেই নকৰক, গণতান্ত্ৰিক দেশত চবৰ অধিকাৰ আছে। আৰু এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ লগত ভালকৈ কথা পাতিব লাগিছিল। তেওঁলোকৰ কি ডিমাণ্ড আছে সেইটো পূৰণ কৰিব লাগিছিল। চৰকাৰী ভূমি হওক, য'তে হওক, সেইটো যদি বেদখল হৈছে, চৰকাৰে উচ্ছেদ কৰিছে, সেইটোত আমি সমৰ্থনত আছোঁ। সেইটোত আমি আৰু PGR যিটো কাৰ্বি আংলঙৰ কথা চৰকাৰে এটা কৈছে বা আমাৰ ভূমিপুত্ৰসকলে বেলেগ এটা ডিমাণ্ড দিছে, সেইটো প্ৰক্ৰিয়াত আমি বেছি ক'বলৈ নাযাওঁ। যিটো চলে, যিটো আইনমতে হওক, সেইটো আমি সমৰ্থনত আছোঁ। আপোনালোকৰ পৰা হয়, সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হ'ল, হয়, এইটো সম্পৰ্কত আপুনি কি ক'ব? সেইটোতো কোনো ধৰণৰ আপোনালোকে হেৰি কৰা নাই? হয়, সেইটো চাওক, সাংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। আৰু সাংবাদ মাধ্যমত যদি আক্ৰমণ হৈছে বা তেওঁলোকৰ ওপৰত তেনেকৈ কোনোবা বেয়া কৰিছে, সেইটো আমি ঘোৰ নিন্দা কৰিছোঁ। আৰু চৰকাৰক আমি বিচাৰিম এইটো যে গণতন্ত্ৰ যদি মজবুত কৰি ৰখা হয়, জীয়াই থাকিবলৈ সাংবাদিকসকল লাগিব, সংবাদ মাধ্যম লাগিব, আৰু তেওঁলোকক সুৰক্ষাটো মানে ব্যৱস্থা কৰিব লাগিব। নিৰাপত্তা যাতে দিশটোত কোনোফালে যাতে নহয়, তেওঁলোক যাতে মানে সেইটো লৈ পেলাই চিন্তিত নহয়, এইটোত চৰকাৰে গুৰুত্ব দিব লাগে, প্ৰশাসনে এইটো চাব লাগে। এইটো ঠিক ক'লে, এই কথাটো মই ক'ব বিচাৰিছোঁ যে চাওক, আজি এটা কথা দেখা গ'ল, তাত যিখিনি ছট পূজাৰ বেদী, আমাৰ জেনেৰেলি হিন্দু মানুহে যিকোনো ধৰ্মীয় ইয়াত আমি শ্ৰদ্ধা কৰোঁ, সন্মান জনাওঁ, কিন্তু তাত আমি দেখিছোঁ গুৰিয়াইছে, ভাঙিছে। গতিকে এইটো ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে যে তৃতীয় শক্তি ইয়াত সোমাল নেকি। গতিকে এই বস্তুটো যাতে বিয়পি নাযায়, এইটো চাব লাগে। যিহেতু আমাৰ মানে যিখিনি আমি হিন্দী স্পিকিং বিহাৰী বা UPৰ মানুহ, আমাৰ সেইটো শ্ৰদ্ধাৰ বস্তু ছট পূজাটো, আৰু কেনেকৈ পূজা কৰি সেইটো দেখে। গতিকে সেইটো লৈ পেলাই আমি অলপ দুখিত হৈছোঁ, মৰ্মাহত হৈছোঁ যে কাজিয়া লাগিছে, কিবা কৰক, কিন্তু আমাৰ পূজাৰ বেদীবিলাক গুৰিয়াইছে, ভাঙিছে। অসম চৰকাৰক এইটোৱে অনুৰোধ জনাম, পৰিস্থিতি যেতিয়া উন্নত হৈছে, চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লওক, আৰু যাতে কোনো জনগোষ্ঠীয় মানে ধৰক কোনো এনেকৈ মানে ধৰক কাজিয়া বাঢ়ি নাযায় বা হিংসাত্মক পৰিস্থিতি নহয়, তাৰ কাৰণে কটকটীয়া ব্যৱস্থা লওক। মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে সকলো ৰাইজে যাতে চৰকাৰৰ প্ৰতি আস্থাত লয় যে আমি সুৰক্ষিত, সেই ভাৱটো ঘূৰাই আনিব লাগে। জানিব পৰা মতে বা আমাৰ হাতত পৰা তথ্য মতে বহু লোক কাৰ্বি আংলঙৰ পৰা পলাই আহিবলৈ বাধ্য হৈছে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? এইটোতো মই শুনিছোঁ, দেখা নাই, লগ পোৱা নাই, কিন্তু মই শুনিছোঁ যে আজি নিৰাপত্তাৰ অভাৱত তেওঁলোক তাৰ পৰা পলাই আহিছে। সিদিনাখন পৰহি ৰাতিৰ ঘটনা, যেতিয়া আক্ৰমণ মানে জুই জ্বলাইছে, ঘৰ দুৱাৰ লুটপাট হৈছে, হেমত বহুত পলাই আহিছে। তেনেকৈ যিদিনাখন মানে 2জন মৃত্যু হৈছিল সেই ফায়াৰিঙত। এইটো ঠিক ক'লে, এই কথাটো মই ক'ব বিচাৰিছোঁ
যে চাওক আজি এটা কথা দেখা গ'ল, তাত যিখিনি ছট পূজাৰ বেদী, আমাৰ জেনেৰেলি হিন্দু মানুহে যিকোনো ধৰ্মীয় ইয়াত আমি শ্ৰদ্ধা কৰোঁ, সন্মান জনাওঁ, কিন্তু তাত আমি দেখিছোঁ গুৰিয়াইছে, ভাঙিছে। গতিকে এইটো ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে যে তৃতীয় শক্তি ইয়াত সোমাল নেকি, গতিকে এই বস্তুটো যাতে বিয়পি নাযায় এইটো চাব লাগে। যিহেতু আমাৰ মানে যিখিনি আমি হিন্দী স্পিকিং বিহাৰী বা ইউ পিৰ মানুহ, আমাৰ সেইটো শ্ৰদ্ধাৰ বস্তু ছট পূজাটো, আৰু কেনেকৈ পূজা কৰি সেইটো দেখে। গতিকে সেইটো লৈ পেলাই আমি অলপ দুখিত হৈছোঁ, মৰ্মাহত হৈছোঁ যে কাজিয়া লাগিছে কিবা কৰক, কিন্তু আমাৰ এই পূজাৰ বেদীবিলাক ঘূৰিয়াইছে, ভাঙিছে। আৰু অসম চৰকাৰৰ ভূমিকা? অসম চৰকাৰক এইটোৱে অনুৰোধ জনাম, পৰিস্থিতি যেতিয়া উন্নত হৈছে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লওক, আৰু যাতে কোনো জনগোষ্ঠীয় মানে ধৰক কোনো এনেকৈ মানে ধৰক কাজিয়া বাঢ়ি নাযায় বা হিংসাত্মক পৰিস্থিতি নহয়, তাৰ কাৰণে কটকটীয়া ব্যৱস্থা লওক। মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে সকলো ৰাইজে যাতে চৰকাৰৰ প্ৰতি আস্থাত লয় যে আমি সুৰক্ষিত, সেই ভাৱটো ঘূৰাই আনিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।